নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত সোমাই যাব 2 মাহৰ 6,000 টকা। লাখপতি বাইদেউ আঁচনি 10,000 টকা লাভ কৰা। লগতে যিসকল মহিলাই যোগা কৰিছে আৰু গছপুলি ৰোপণ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব 25,000কৈ টকা। আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল আৰু আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ 49,500 টকা। আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা পৰিয়ালসকলৰ বাবে আহি পৰিছে কেইবাটাও নতুন নিয়ম। যিহেতু জুলাই মাহৰ পৰা কেইবাটাও নিয়ম সলনি হৈছে, লগতে আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আটাইখিনি খবৰ ভালদৰে জানিবৰ বাবে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, কাৰণ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে আৰু ৰাজ্যত কেইবাটাও নতুন আঁচনি আৰম্ভ হৈছে, সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক। ফেচবুক পেজ যোগে ইতিমধ্যে ঘোষণা কৰিছে নতুন আঁচনিৰ কথা। আপোনালোকক মই আগতে উল্লেখ কৰিছিলোঁ এই নতুন আঁচনিৰ কথা। VBG ৰামজী আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে নিজে আজি উল্লেখ কৰিছে, কাৰণ আজিৰে পৰা এই আঁচনিখন আহি গ'ল অসমত। আজিৰে পৰা উপলব্ধ এই আঁচনিখনৰ জৰিয়তে আপোনালোকে লাভ কৰিব কৰ্মসংস্থাপন আৰু বছৰত 100 দিনৰ পৰিৱৰ্তে 125 দিনলৈ নিশ্চিত কৰ্মদান আপুনি লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখিছে যে আজি বিকশিত ভাৰত নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান VBG ৰামজী আঁচনিৰ শুভাৰম্ভণিৰে সূচনা হ'ল গ্ৰাম্য সবলীকৰণৰ এক নতুন অধ্যায়। ইয়াৰ জৰিয়তে পূৰ্বৰ 100 দিনৰ তুলনাত 125 দিন কৰ্মদিনৰ নিশ্চয়তা লাভ কৰিব গাঁৱৰ কৰ্মশক্তিয়ে। এই পদক্ষেপে গাঁওসমূহৰ অধিক উন্নয়ন, স্বনিয়োজন, আত্মনিৰ্ভৰশীলতা, জনসাধাৰণৰ অংশগ্ৰহণক নতুন গতি প্ৰদান কৰিব। আৰু এইসমূহ ফটো আপলোড কৰিছে তেখেতে। আপোনাৰ অঞ্চলতো এই আঁচনিখন আৰম্ভ হৈছেনে নাই আপুনি কমেণ্ট কৰি জনাব। এই আঁচনিখনৰ জৰিয়তে আপুনি কৰ্মসংস্থাপন লাভ কৰিব পাৰিব। 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন লাভ কৰিব আৰু আপুনি এটা মতা অংক ধন লাভ কৰিবলৈ সক্ষম হ'ব। যিহেতু এতিয়া জুলাই মাহ আহিছে, গতিকে 7টাকৈ নতুন নিয়ম লাগু হৈ গ'ল দেশত। চিলিণ্ডাৰ বুকিঙৰ পৰা আধাৰ কাৰ্ড আপডেটলৈ কেইবাটাও নতুন নিয়ম আহি পৰিছে। হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আৰু এতিয়াৰে পৰা কেইবাটাও নতুন নিয়ম। 19 কেজি চিলিণ্ডাৰৰ 173.50 টকা মূল্য হ্ৰাস হৈছে। আৰু ঘৰুৱা চিলিণ্ডাৰৰ বুকিঙৰ ক্ষেত্ৰতো আহি পৰিছে নতুন নিয়ম। দেশত কেইবাটাও নতুন নিয়ম আহি গ'ল। যিহেতু জুলাই মাহ পৰিল, চহৰত 25 দিন আৰু গাঁৱত 45 দিনৰ ব্যৱধানত কৰিব পাৰিব LPG বুকিং। চিলিণ্ডাৰ ডেলিভাৰী সময়ত মোবাইলত যোৱা OTP দিয়াটো বাধ্যতামূলক হৈছে। আৰু আপোনালোকে eKYC কৰা নাই যদিহে নাপাব পাৰে চিলিণ্ডাৰ। eKYC নকৰা গ্ৰাহকে চিলিণ্ডাৰ নাপাব পাৰে। আজিৰে পৰা বিনামূলীয়াকৈ আপুনি কৰিব পাৰিব আধাৰ আপডেট। আপুনি যদিহে আধাৰত ইমেইল আপডেট কৰা নাই তেন্তে অতি শীঘ্ৰে কৰাই ল'ব, কাৰণ ডিচেম্বৰলৈকে আপুনি বিনামূলীয়াকৈ কৰিব পাৰিব। এটকা নিদিয়াকৈ আপুনি ইমেইল আপডেট কৰিব পাৰিব আধাৰৰ সৈতে। আৰু পেট্ৰল ডিজেলক লৈ থকা সকলো নিষেধাজ্ঞা পষ্টপন কৰিছে চৰকাৰে। সকলো নিষেধাজ্ঞা আঁতৰাই দিছে। আৰু পাছপৰ্টৰ মূল্য বৃদ্ধি পাইছে। এতিয়াৰে পৰা কেইবাটাও নতুন নিয়ম আহিছে দেশত। লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট, মোবাইল নম্বৰ আৰু মোবাইল ফোন আৰু বেংক একাউণ্ট এক্টিভ কৰি ৰাখক। 9 দিনৰ ভিতৰত কৃষকৰ একাউণ্টলৈ যাব 9,000 কোটি টকা। মনত ৰাখিব, আগন্তুক 9 দিনৰ ভিতৰত কৃষকসকলে লাভ কৰিব ভাল খবৰ। লাখ লাখ কৃষকৰ বাবে এই মুহূৰ্তত আহি পৰিছে ভাল খবৰ। কৃষকসকলৰ বেংক একাউণ্টলৈ চৰকাৰে হস্তান্তৰ কৰিব 9,000 কোটি টকা। এই ধনৰাশি পৰ্যায়ক্ৰমে কৃষকসকলৰ একাউণ্টত জমা হ'ব আৰু কৃষকসকলে পোনপটীয়াকৈ লাভ কৰিব এই টকা। DBT যোগে পোনপটীয়াকৈ কৃষকৰ নিজা বেংক একাউণ্টত জমা হ'ব এই ধন। এক্টিভ কৰি ৰাখিব আপোনাৰ বেংক একাউণ্ট। তেলেংগানা চৰকাৰৰ ডাঙৰ ঘোষণা। তেলেংগানা চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। তাৰে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে মুঠ 9,000 কোটি টকা মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে। আগন্তুক 9 দিনৰ ভিতৰত কৃষকসকলৰ বেংক একাউণ্টত সোমাব। কৃষকসকলৰ একাউণ্টলৈ চৰকাৰে হস্তান্তৰ কৰিব মুঠ 9,000 কোটি টকা।
ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নতুন নিয়মেৰে একেলগে পাব 4বিধ সামগ্ৰী। আৰু ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আপুনি নাপালে কল কৰিব পাৰিব 1967 নম্বৰত। আপুনি যদিহে সমস্যা পায় তেন্তেও কল কৰিব পাৰিব। ফ্ৰী চাউলৰ লগতে 100 টকা দিলেই পাব 1 কেজিকৈ দাইল, চেনি আৰু নিমখ। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। আপুনি ৰেচনৰ সামগ্ৰী লাভ কৰাৰ পিছত ল'ব লাগিব ৰচিদ। তাৰ আগতে আপুনি ৰেচন সংগ্ৰহৰ আগতে আপুনি ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। ৰেচন লোৱাৰ পাছতে আপুনি সংগ্ৰহ কৰিব পাৰিব ৰচিদ। আৰু আপুনি যদিহে ৰেচন লাভ কৰে তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। EPOS মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 1 গ্ৰাম চাউল কমকৈ দিলে আপুনি অভিযোগ দিব পাৰিব। আপোনাক যদিহে ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিয়ে তেন্তেও আপুনি অভিযোগ দাখিল কৰিব পাৰিব। ছেভ কৰি ৰাখিব এই হেল্পলাইন নম্বৰটো। আপুনি হেল্পলাইন নম্বৰটো ছেভ কৰি ৰাখক। 180034536111ত ফোন কৰি দিব পাৰিব অভিযোগ। ফোন নালাগিলে মেছেজৰ জৰিয়তেও আপুনি দিব পাৰিব অভিযোগ। যিহেতু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে আগষ্ট মাহৰ পৰাই সকলোবিলাক সামগ্ৰী পুনৰ লাভ কৰিব, গতিকে তেওঁলোকে যদিহে যিকোনো সমস্যাৰ সন্মুখীন হয় তেন্তে কল কৰিব পাৰিব এই নম্বৰত। আৰু ৰেচন লাভ কৰিবলৈ আপুনি ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। আৰু ৰেচন লোৱাৰ পাছতেই আপুনি লাভ কৰিব পাৰিব ৰচিদ। আপুনি EPOS মেচিনৰ পৰা ওলোৱা ৰচিদখন লৈহে ঘৰলৈ যাব।